গাঁতত পৰি আবদ্ধ বনৰীয়া হাতীৰ পোৱালি জাক ইটাভাটাৰ গাঁতত পৰি আবদ্ধ হৈ পৰে বনৰীয়া হাতীৰ কেইবাটাও পোৱালি বন বিভাগৰ উদ্ধাৰ অভিযান অব্যাহত ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত বনাঞ্চলৰ ধ্বংসৰ ফলতেই বাসস্থান হেৰুৱাই জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বনৰীয়া হাতী ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়তে এইবাৰ গাঁতত পৰি আবদ্ধ হৈ পৰিছে বনৰীয়া হাতীৰ কেইবাটাও পোৱালি যোৰহাট জিলা মৰিয়নি গিবন অভয়াৰণ্যৰ সমীপৰ এটা গাঁতত পৰি আবদ্ধ হৈ পৰিছে বনৰীয়া হাতীৰ পোৱালি জাকটো জানিব পৰা মতে ইটাভাটাৰ গাঁতত পৰি আবদ্ধ হৈ পৰে বনৰীয়া হাতীৰ কেইবাটাও পোৱালি ঘটনাৰ খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীৰ পোৱালিকেইটা উদ্ধাৰ কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে এই দাব দিতে না বাচ্চা টান টান জোর লগা পুরো পয়েলটা কাহা জল লাগার পর উড়ু নিজে ঢুক যাবে গাড়ি যোৱাকালি ৰাতি প্ৰায় 6:30 7মান বজাত হাতী দল এটা আহিছিলে ৰিজাৰ্ভৰ পৰা এই ডিঙাপৰ মাজেদি এইটো চাইডেদি 18-11জনীয়া দল এটা আহিছিলে পোৱালিৰ সৈতে তেনেকুৱাতে ৰাইজে ইয়াত হকা বাদা কৰি পিনে গোটেই চাৰিওফালৰ পৰা টৰ্চ মাৰে টৰ্চ মাৰি পিনি তেওঁবিলাকেতো ভয়ত মানুহৰ ফটকা চটকা ফুটাইলে তেওঁবিলাকে বাহনিত আশ্ৰয় ল'বে বাহনিত আজি প্ৰায় 4-5 বছৰ আগতে পুখুৰীত ডাঙৰ ড্ৰিংক মানে ইটা ভুটাৰ কাৰণে মাটি লৈ যায় ইটা বনাবৰ কাৰণে ইটা ভুটাৰ মালিকে আৰু মাটিৰ মালিকৰ লগত বুজা পৰাত কিবা থাকে পইচা লেনদেনত সেই পুখুৰীত তেনেকুৱা ঘাটত 6টা হাতী পৰিছিলে পোৱালিৰ সৈতে পোৱালি মানে 1.5 বছৰীয়া 2 বছৰীয়া 3 বছৰীয়া তেনেকুৱা পোৱালি আছে সৰু সৰু পোৱালি আছে আৰু আজি ৰাতিপুৱা এতিয়া 2টাটো নিজে উঠি গ'ল তাৰপিছত বাকীকেইটা উঠিব নোৱাৰি 4টা উঠিব নোৱাৰা দেখি পিছত জেচিবি মাতি দিলে জেচিবি কিনাৰ চাইডেদি গৈ পিনি কাটি দিলে তেওঁবিলাকে সুবিধাটো লৈ পিনি আৰু এতিয়া মানে উঠি গৈছে এতিয়া ৰাতিপুৱা এইটো এইফালেতো আহি থাকে ধানৰ কাৰণে আহে ধানৰ দিনতে আহে কিন্তু ধাননি যেতিয়া ধান পথাৰ নাথাকে খৰালি হেৰি মাহত তেতিয়া এইফালে হাতী নাহে হাতীৰ অহা যোৱা বাটত পুখুৰী খান্দি দিয়াৰ কাৰণে তেওঁলোকৰ এইটো হৈছে নহয় অহা যোৱা বাটত নহয় অহা যোৱা ৰাস্তা এটা আছিলে তেওঁবিলাকে মানুহখিনিয়ে মানে কি ক'বলৈ গ'লে মানুহখিনিৰ গাত বহুত ভুল আছে আমাৰ ৰাইজৰ গাত চাৰিওফালৰ পৰা হেৰি বেয়া কৰি যেনেকৈ ফুটবল কিন্তু 4-6 কেনেকৈ মাৰিছে গোটেই ক্ৰিকেট হিচাপে কৰে তেনেকৈ মাজত বহাগ বিহুত যেনেকৈ নাচনি যে ঢুলীয়াৰ মাজত নচায় তেনেকৈ হাতীখিনিক মানে ৰাইজে হেৰি কৰে এইটো ৰাইজৰ গাতে ভুল খেদা বুলি নাজানে সৰু সৰু চেঙেলীয়া 10-12 বছৰ 18 বছৰ ল'ৰাবিলাকে আগবাঢ়ি যায় টৰ্চ মাৰি লৈ হাতীখিনিক যোনটো ৰাস্তা আহে সেইটো ৰাস্তাই মানে গতি কৰি পঠিয়াই নিদিয়ে বন বিভাগক খবৰ দিয়াৰ লগে লগে 7টামান বজাতে আহি পাই গ'লহি তেওঁবিলাকে কি কৰিব ইমানখিনি ৰাইজৰ আছে ৰাইজৰ কথাটো তেওঁবিলাকৰ কথা গ্ৰাহ্যই নকৰে নামানে পিছত কামাণ্ড এতিয়া আজি ৰাতিপুৱা কামাণ্ডক মাতি পিলেহে তেতিয়া ৰাইজ আঁতৰিছে নুশুনে কথা তেওঁবিলাকৰ লগত নহ'লে বন বিভাগৰ লগত ৰাইজে টকাটুকি লাগে ল'ৰাবিলাকে আজিকালি জানে